গোৰেশ্বৰত ধৰ্মীয় আদৰণি তোৰণ ফালি পেলোৱাক লৈ উত্তেজনা। হাঞ্জা খোলা আঞ্চলিক বৈৰাঠী বাথৌ মন্দিৰৰ ৰূপালী জয়ন্তী উদযাপনৰ তোৰণ ফালি দিয়াক লৈ উত্তেজনা। গোৰেশ্বৰৰ নাৰামাৰী চকত আঁৰি দিয়া তোৰণখন বুধবাৰে নিশা দুষ্কৃতিকাৰীয়ে ফালি অনিষ্ট কৰা কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তেজনাৰ। তামুলপুৰ জিলা গোৰেশ্বৰৰ হাঞ্জা খোলা আঞ্চলিক বৈৰাঠী বাথৌ মন্দিৰৰ অহা 20 মাৰ্চৰ পৰা 4 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী অনুষ্ঠানৰ। গোৰেশ্বৰৰ নাৰামাৰীত বাইহাটা চাৰিআলি গোৰেশ্বৰ মূলপথৰ সমীপত উদযাপন সমিতিয়ে স্থাপন কৰা আদৰণি তোৰণখন দুষ্কৃতিকাৰীয়ে ফালি ক্ষতি সাধন কৰা প্ৰত্যক্ষ কৰে স্থানীয় লোকে। লগে লগে উদযাপন সমিতিৰ বিষয়ববীয়া ঘটনাস্থলীত উপস্থিত হোৱাত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। যোৱা নিশা কোনো দুষ্কৃতিকাৰ বুলি ক'ব লাগিব। তেখেতসকলে আমাৰ যি স্বাগতম গেটৰ যি আমাৰ পোষ্টাৰ বেনাৰ, সেই বেনাৰকেইখন ফালি ছিঙি যায়। তো আমি সেই কথাটো জানি পেলাই খুব দুখিত হৈছোঁ, কাৰণ এইটো এটা ধাৰ্মিক অনুষ্ঠান আমাৰ। আমি কোনো কাৰো জাতিভেদ নকৰাকৈ আমি নিজৰ যি পাতিবলগীয়া যি অধিৱেশন, সেই অধিৱেশন সুকলমে পালনৰ কাৰণে অশেষ যোজা চলাই আহিছোঁ। গতিকে এই ক্ষেত্ৰত যদি কোনোবা দুষ্কৃতিয়ে আমাৰ ধৰ্মৰ বিৰোধী কৰি কিনে এই কাৰ্যটো কৰিছে, তেতিয়াহ'লে আমি খুব দুখিত হৈছোঁ। উদযাপন সমিতিৰ সভাপতি কুলেন্দ্ৰ বড়ো আৰু সম্পাদক লংকচ বড়োৰ লগতে উদযাপন সমিতিয়ে এই ঘটনাত দুখ প্ৰকাশ কৰাৰ লগতে দুষ্কৃতিকাৰীয়ে যদি স্বইচ্ছাই ভুল স্বীকাৰ কৰি ক্ষমা নোখোজে তেন্তে আইনৰ সহায় লোৱা হ'ব বুলি জানিবলৈ দিয়ে। ঘটনাটো খুব দুখজনক। যোৱাকালি আমি আগন্তুক 20, 21 আৰু 22, 23 তাৰিখে 23 মাৰ্চৰ যি হ'বলগীয়া আমাৰ চাঞ্জাখোলা আঞ্চলিক বাথৌ গৌতমৰ যি চিলভাৰ জুবলি অনুষ্ঠান চেলিব্ৰেশ্যন অনুষ্ঠান কৰিবলৈ গৈ আছোঁ। তাত আমি নাৰামাৰী চকত এখনি আমি গেট স্থাপন কৰিছিলোঁ, স্বাগতম দিয়া গেট। সেই স্বাগতম দিয়া গেটত যোৱাকালি ঠিক সন্ধিয়া বা ৰাতিৰ টাইমত দুৰ্বৃত্ত, আমি শুনামতে 3জন ব্যক্তি আহি ফালি যোৱা বুলি আমি গম পাইছোঁ। সেইটো কথা আমি খুব দুখ পাইছোঁ। আমি তেখেতসকলক সোধপোছ কৰিলোঁ। তেখেতসকলে ইতিমধ্যে কৈছে যে আমি তেনে কাম কৰা নাই বুলি কৈছে। কিন্তু 2-4জন ব্যক্তিয়ে তেখেতসকলক সন্দেহ কৰিছোঁ, আমিও তেখেতসকলক সন্দেহ কৰিছোঁ, কিন্তু আজি সম্পূৰ্ণ স্পষ্ট হোৱা নাই। গতিকে এই ক্ষেত্ৰত আমি আশা ৰাখিছোঁ, আমি প্ৰশাসনৰ জৰিয়তে আমি তেখেতসকলক উচিত শাস্তি বা বিহিত ব্যৱস্থা লৈ তেখেতসকলৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব আমি আশা ৰাখিছোঁ। আৰু এই কথাটো আমি ক'বলৈ যাওঁ যে আগন্তুক যিটো 20, 21, 22, 23 তাৰিখে যি অধিৱেশন হ'ব, আমি দ্ৰুতগতিত কাম কৰি আছোঁ। এই দ্ৰুতগতিত কাম কৰাৰ ক্ষেত্ৰত আমি বিভিন্ন স্থানত তেনেধৰণৰ আমি গেট স্থাপন কৰিছোঁ। এই গেটবিলাকত তেনেধৰণৰ দুৰ্বৃত্তই যাতে আৰু তেনেকৈ অনিষ্ট বা দুৰ্কাৰ্য নকৰে, সেইটোলৈ আমি আহ্বান জনাইছোঁ। আৰু সকলো ৰাইজক আমি আহ্বান জনাইছোঁ, আমাৰ লগত সহযোগিতা জনাই সহযোগ কৰি প্ৰত্যেকটা কামত আমাক সহায় কৰে, তালৈকে মই অনুৰোধ জনাইছোঁ। গোৰেশ্বৰৰ পৰা বিজয় ৰাজবংশীৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।